যথেষ্ট আশাবাদী আৰু মই আপোনালোকৰ জৰিয়তে বিশ্বনাথ প্ৰশাসনক অনুৰোধ জনাওঁ যে নিৰপেক্ষভাৱে যাতে ভোট গণনাটো হৈ যায় আৰু শান্তি শৃংখলা যাতে তেখেতসকলে বজাই ৰাখিবলৈ চেষ্টা কৰে। আৰু আমি যথেষ্ট আশাবাদী আৰু এবাৰ বিহালীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জয় নিশ্চিত। আমি এটা এছেছমেণ্ট বনাইছিলোঁ যে আমি 10,000 পৰা 12,000 ভোটত আমাৰ জয় হ'ব। কাইলৈ আমি বহুত প্ৰত্যাশী অপেক্ষাত আছিলোঁ। অহা 23 তাৰিখটো যিহেতু উপ নিৰ্বাচনৰ ভোট গণনা হ'ব আৰু কালি বিহালী সমষ্টিৰ নিৰ্বাচনৰ আমাৰ বিশ্বনাথ চাৰিআলি আয়ুক্ত কাৰ্যালয়তে নিৰ্বাচন ভোট গণনা হ'ব। তাতে আমি পুৱা ভাগৰ পৰাই 7:30 বজাৰ পৰা আমাৰ ভোট গণনা যিহেতু আৰম্ভ হ'ব। ইতিমধ্যে আমি সম্পূৰ্ণ প্ৰস্তুত হৈছোঁ। আমাৰ যি কাউণ্টিং এজেণ্ট, আমাৰ 12টা টেবুল হ'ব, 12টা টেবুলৰ কাৰণে কাউণ্টিং এজেণ্ট আৰু এজন এআৰও, কমেও 13গৰাকী আমাৰ কাউণ্টিং হলত থাকিব। আৰু ময়ো ৰাতিপুৱা ভাগতে আমি ওলাই যামগৈ আৰু আমি বিশ্বাস যে যোৱা এই নিৰ্বাচনটোত আমি যেনেধৰণৰ আমাৰ পৰিকল্পনা কৰা হৈছিলে আৰু সেই হিচাপে আমি ভোট পাবলৈ সক্ষম হৈছোঁ, আশাবাদী আমি। আৰু আমাৰ প্ৰতিটো ভোট কেন্দ্ৰৰ পৰা আমি যিহেতু নিৰ্বাচন শেষ হোৱাৰ পিছত আমি প্ৰতিটো ভোট কেন্দ্ৰৰ পৰা আমি এটা এছেছমেণ্ট আমি উলিয়াইছিলোঁ আৰু তাৰ ভিত্তিতে আমি অতি কমেও 20,000 ভোটৰ ব্যৱধানত আমি জয়ী হ'বলৈ সক্ষম হ'ম। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ৰাইজে মতদান কৰিছে। গতিকে আমি সকলো স্তৰৰ কাৰ্যকৰ্তাৰ লগত মত বিনিময়ো কৰিছোঁ। দেখা গৈছে যে আমি 20,000 ভোটৰ ব্যৱধানত আমি জয়ী হ'বলৈ সক্ষম হ'ম। মন্ত্ৰী বিধায়ক মানে কি, এতিয়া চাওক কিছুমান আহিব, কাৰণ যিহেতু নিৰ্বাচনৰ সময়ত দলে তেওঁলোকক যিহেতু দায়িত্ব দিছিলে অকল বিশ্বনাথ বিহালী সমষ্টি বুলিয়ে নহয়, আমাৰ 5টা উপ নিৰ্বাচন হৈছে। প্ৰতিটো সমষ্টিতেই মন্ত্ৰী এগৰাকী, বিধায়কসকলক পঞ্চায়তে বা জ্যেষ্ঠ আমাৰ যি ৰাজ্যিক স্তৰৰ কাৰ্যকৰ্তা আছে তেখেতসকলক প্ৰতিটো পঞ্চায়তত নিৰ্বাচনৰ তত্ত্বাৱধায়ক দায়িত্ব দি পেলাই আমি প্ৰচাৰ কাৰ্য আমি চলাইছিলোঁ। গতিকে এতিয়া যিহেতু কাইলৈ ভোট গণনা হ'ব, কিছুমানে আহিব, কাৰণ কিছুমান হয়তো নিজস্ব কাম, বিধায়কসকল নিজৰ সমষ্টিত বহুত কৰণীয় থাকে, সাংসদসকলো থাকে, তেখেতসকলে নিজৰ সমষ্টিতে কিছু থাকিব, কিছুমান আহিব। গতিকে যিহেতু আমাৰ কাউণ্টিং হলৰ ভিতৰত যিহেতু সকলো যাব নোৱাৰিবই, গতিকে মাত্ৰ ইলেকশ্যন কাউণ্টিং এজেণ্ট বা ইলেকশ্যন এজেণ্ট বা কেণ্ডিডেট তেওঁলোকে থাকিব। নিশ্চয় হয়তো পিছদিনালৈ হয়তো আহিব পাৰে। জিকা নিশ্চিত, জিকাটোত আমি ইলেকশ্যনৰ আগমুহূৰ্ততে আমি জিকাটো প্ৰায় নিশ্চিত তেতিয়া হৈছিলোঁ, কিন্তু আমি লাগিছিল যে ব্যৱধানটো আমি কিমান বৃদ্ধি কৰিব পাৰোঁ, সেইটোৰ ওপৰতে আমি বিশেষকৈ জোৰ দিছিলোঁ আৰু চেষ্টা কৰাইছিলোঁ। তাৰমানে যোৱা যি বিধানসভা নিৰ্বাচন হৈ গ'ল, তাত আমি আম আদমি পাৰ্টীয়ে দলে মোক প্ৰক্ষেপ কৰিছিলে আৰু সেই নিৰ্বাচনত মই অৱশ্যে ক'ব গ'লে দুৰ্নীতিৰ বিৰুদ্ধে, অন্যায়ৰ বিৰুদ্ধে আৰু মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰাৰ সংকল্প লৈ পেলাইহে বিহালীত গৈছিলোঁ। গতিকে আমাক ৰাইজে যথেষ্ট সঁহাৰি জনাইছিলে, আশীৰ্বাদো দিছিলে। গতিকে ফলাফল অহাকালি আপোনালোকে দেখিব। ৰাইজে যেনেধৰণে আমাক আঁকোৱালি লৈছিলে, ৰাইজে যেনেকৈ আমাক আশীৰ্বাদ দিছে, এক ভাল নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিম বুলি আশাবাদী। প্ৰতিদ্বন্দ্বিতা মানে আপুনি দেখিছে, ভাৰতবৰ্ষৰ দুটা ডাঙৰ ৰাজনৈতিক দল আছে, আপোনাৰ ভাৰতীয় জনতা পাৰ্টী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ। মূল প্ৰতিদ্বন্দ্বী দুয়োটা দলেই মূল প্ৰতিদ্বন্দ্বী হয়। নিশ্চয় যোনে নিৰ্বাচনত অৱতীৰ্ণ হয় সকলোৱে জয় হ'ম বুলি আশাবাদী, কিন্তু ময়ো তেনেকৈ আশাবাদী। চাওক, এতিয়া EVM-ত ৰাইজৰ মতামত বন্দী হৈ আছে। গতিকে বিহালী সমষ্টিৰ ৰাইজে যিটো ৰায় দিছে সেইটো গোপনে আছে। এতিয়া আমি যিটো দেখিলোঁ যে ধনবল বাহুবল দিছপুৰৰ যিটো বিহালী সমষ্টিত যিটো দৌৰাত্ম, গতিকে তাৰ মাজত ভোটাৰ ৰাইজে নিশ্চিতভাৱে ভোট প্ৰদান কৰিছে। গতিকে আমি আশাবাদী যে সাম্প্ৰদায়িক ফেচিবাদী যিটো শক্তি, এই শক্তি পৰাস্ত হ'ব লাগে। আৰু আমি এটা কথা আগতেই কৈছিলোঁ যে বিহালী সমষ্টিৰ পৰাই যাতে সাম্প্ৰদায়িক ফেচিবাদীৰ যাতে উৎখাত হয় 2026-ত, তাৰ কাৰণে এটা বাৰ্তা প্ৰেৰণ হ'ব লাগে। চাওক, জয়ী হোৱাটোতো এতিয়া ৰাইজে ভোটদান কৰিছে আৰু ৰাইজে নিশ্চিতভাৱে এটা মত দিছে। গতিকে আমি সেই কথাটো নকওঁ, কিন্তু এটা আমি আশাবাদী যে ৰাইজে যি সিদ্ধান্ত লৈছে নিশ্চিতভাৱে ভাল সিদ্ধান্ত লৈছে। আৰু আমি যিটো ভোট পাম, আপোনালোকে গম পাইছে যে আমি যিটো ভোট পাম এইটো সততাৰ ভোট পাম আৰু মানে শুদ্ধ ৰাজনীতিৰ ভোট পাম। এইটোতো আমি এইটো
হিচাপ নিকাচ কৰিব নোৱাৰিম, কিন্তু ভোট পাম, যথেষ্ট ভোট পাম আৰু তিনিকোণীয়া ভোট হ'ব বুলি আমি আশাবাদী আৰু খুব কম মাৰ্জিনত হৰা-জিকাৰ খেল হ'ব চাগে, তেনেকৈ এটা অনুমান হৈছে। নাই চাওক, সেইটোতো তেনেকৈ নাই। আমি ধৰক, আমি যিহেতু এটা কমিউনিষ্ট পাৰ্টিৰ মানুহ, আমি ৰাইজেই আমাৰ কাৰণে ভগৱান, কাৰণ ৰাইজেই ৰজা নিৰ্বাচিত কৰিব পাৰে। গতিকে আমি ৰাইজৰ ওচৰতে সেৱা জনাইছোঁ আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে মই বিহালী সমষ্টিৰ ৰাইজকে মই সেৱা জনাম, নমস্কাৰ জনাইছোঁ যে কাইলৈ যিটো হ'বলগীয়া যিটো ভোট গণনা, তাত যাতে বিহালী সমষ্টিৰ ৰাইজৰ যাতে মই আশীৰ্বাদ পাওঁ, সেইটোৱেই কামনা কৰোঁ। চাওক, প্ৰতিদ্বন্দ্বী মই কৈছোঁৱেই যে তিনিকোণীয়া প্ৰতিদ্বন্দ্বী হোৱাৰ চান্স আছে। গতিকে এতিয়া ধৰক খাটাংকৈ ক'বলৈ জটিল আছে, কাৰণ একফালে দিছপুৰ আছে আৰু একফালে ব্যাপক টকা থকা মালিকৰ বিৰুদ্ধে যুঁজিছোঁ। গতিকে তিনিকোণীয়া হ'ব নিশ্চিতভাৱে। হয়, আমাৰ ইতিমধ্যে ভোট গণনাৰ প্ৰক্ৰিয়া ইতিমধ্যে হৈছে, ৰেডি হৈছোঁ আমি। আমাৰ ট্ৰেইনিং, আমাৰ যিসকল ছুপাৰভাইজাৰ থাকিব বা আমাৰ যিসকল কাউণ্টিং এজেণ্টসকলৰ আমি এই আইডেণ্টি কাৰ্ডৰ ইতিমধ্যে ইছ্যু কৰিছোঁ। আমাৰ টোটেল যিহেতু আমাৰ 151 পলিং ষ্টেচনছ আছিলে, আমাৰ টোটেল টেবুল আমি 12খন বনাইছোঁ। টোটেল লিখিব কাগজ বা ৰাইটিং পেড এটা লৈ যাবলৈ আমি অনুমতি দিছোঁ। বাকী তাৰ বাহিৰে তেওঁলোকে মোবাইল বা বেলেগ ইলেক্ট্ৰনিক তেনেকুৱা যন্ত্ৰ পাতি লৈ যাব নোৱাৰে। এইখিনি আমি স্পষ্টভাৱে তেওঁলোকক জনাইছোঁ। দল মানে আমাৰ যিখিনি চেল, আমাৰ দল বুলি নহয়, আমাৰ চেল থাকে, মেটেৰিয়েল চেল থাকে, আমাৰ কাউণ্টিং পাৰ্চনেল চেল থাকে, বেলেগ বেলেগ ধৰণৰ চেল থাকে। চ' যিখিনি চেলত আমাক লাগে এইখিনি আমাৰ কৰ্মচাৰী আছে, এইটো কাৰণে একো আমাৰ ইছ্যু নাই। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।